নমস্কাৰ আপোনালোকে চাইছে হিউৱেটচেলা ইউটিউব চেনেল আজি যি ভিডিঅ' আছে এই ভিডিঅ'টোত আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যদিহে অনলাইন আবেদন কৰে তেতিয়াহ'লে তাৰ যিটো পইচা আছে সেই পইচাটো কেনেকৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে অলপ জনাব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়া হকচোন আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক এইটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে তলৰ পিনে আহে তেতিয়াহ'লে হাউ টু এপ্লাই ছেকশ্যনটো অলপ চাব ইয়াত আপোনালোকে চাওক ইয়াত আপোনালোকৰ লিখা আছে হাউ টু এপ্লাই ইয়াত এইখিনি কথাই কোৱা হৈছে যে কোনসকলে এপ্লাই কৰিব পাৰিব এতিয়া ইয়াত প্ৰথমতে লিখিছে যে ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট আৰ এলিজিবল ফৰ এপ্লাইং ফৰ দ্য স্কিম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান অৰ্থাৎ যিসকলে ফাৰ্ষ্ট ফেজত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকৰ নামটো তেওঁলোকেহে ইয়াত এপ্লাই কৰিব পাৰিব এপ্লাই কেনেকৈ কৰিব লাগিব এই ৱেবছাইটটোত যিটো আপোনালোকৰ লগ ইন এপ্লাই নাও অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আপোনালোকৰ যিটো পাছৱৰ্ড বা OTP দি আপোনালোকে কি কৰিব লাগিব লগ ইন কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ যি ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট আছে তেওঁলোকে লগ ইন কৰাৰ পিছত এপ্লাই ফৰ স্কিম বুলি এটা অপশ্যন পাব ঠিক আছে এই অপশ্যনটো তেওঁলোকে পাব তেওঁলোকে কি কৰিব লাগিব ইয়াত ক্লিক কৰিব লাগিব এতিয়া তেওঁলোকে ক্লিক কৰাৰ পিছত কি কৰিব লাগিব এখন ফৰ্ম আহিব সেই ফৰ্মখনত কিছু নেসেসাৰী ডিটেইলছ তেওঁলোকে প্ৰভাইড কৰিব লাগিব লগতে যি ডকুমেন্ট আছে যিখিনি ডকুমেন্ট তাত বিচাৰা হ'ব সেই ডকুমেন্টখিনি তেওঁলোকে আপলোড কৰিব লাগিব তাৰ পিছত মনত ৰাখিব যিসকল ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট আছে তেওঁলোকে কি কৰিব লাগিব এটা প্ৰজেক্ট ৰিপৰ্ট তেওঁলোকে এপ্লাই নহয় তেওঁলোকে আপলোড কৰিব লাগিব কিহৰ ওপৰত তেওঁলোকে যিটো সেক্টৰ বা সাব সেক্টৰ তেওঁলোকে কি কৰিব সিলেক্ট কৰিব গতিকে এই যে প্ৰজেক্ট ৰিপৰ্ট আছে প্ৰজেক্ট ৰিপৰ্ট আৰু মনত ৰাখিব এটা বিজনেছ প্ল্যানো আপোনালোকে লিখিব লাগে তাত গতিকে আপোনালোকে যদি প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্ল্যানত বনোৱাত আমাৰ সহায় ল'ব বিচাৰে তেতিয়াহ'লে ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব তাত কিছু ইনফৰমেশ্যন দিয়া আছে আমাৰ লগত কন্টেক্ট কৰিলে আমি নিশ্চয় আপোনালোকক এই যে বিজনেছ প্ল্যান আছে বিজনেছ প্ল্যান বনোৱাত সহায় কৰিব পাৰিম ইয়াৰ পিছত তলৰ পিনে অলপ চাব ইয়াত লিখিছে যে আফটাৰ সাকসেসফুল সাবমিশন এন একনলেজমেন্ট স্লিপ ইজ জেনাৰেটেড এলং উইথ ৰেফাৰেন্স নাম্বাৰ অৰ্থাৎ কি কৰিব এখন আপোনালোকক একনলেজমেন্ট স্লিপ দিয়া হ'ব আৰু তাত আপোনালোকৰ এটা ৰেফাৰেন্স নাম্বাৰ দিয়া হ'ব ইয়াৰ পিছত কি কৰিব লাগিব আপোনালোকৰ যিটো ৰেফাৰেন্স নাম্বাৰ আছে এই ৰেফাৰেন্স নাম্বাৰ জৰিয়তে আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ যিটো ষ্টেটাস আছে ষ্টেটাসটো আপোনালোকে কি কৰিব পাৰিব ট্ৰেক কৰি থাকিব পাৰিব আৰু আপোনালোকৰ কি হ'ব ৰেজিষ্টাৰ কৰা হোৱাৰ পিছত আপোনালোকৰ মোবাইলত এটা SMS যাব লগতে এটা আপোনালোকৰ কি হ'ব ইমেইল আছে যে ইমেইলটো আপোনালোকৰ যিটো ষ্টেটাস আছে সেইটো প্ৰভাইড কৰি থকা হ'ব এতিয়া যদিহে আপোনালোকে নিজেও ট্ৰেক কৰিব বিচাৰে তেতিয়াহ'লে আকৌ আপোনালোকে লগইন কৰি ট্ৰেক বটনত এপ্লাই কি কৰিব লাগিব আপোনালোকৰ যিনি ডিটেইলছ আছে এপ্লিকেশ্যনৰ যি ৰেফাৰেন্স নম্বৰটো দি কিনে আপোনালোকে চেক কৰিব পাৰিব ইয়াৰ পিছত আহিব বিচাৰিছো যে আপোনালোকৰ যিটো পইচা থাকিব সেইটো কেনেকৈ পাব ইয়াত লিখা আছে ইফ এপ্লিকেণ্ট ইজ ফাউণ্ড এলিজিবল দ্য সেম উইল বি নটিফাইড টু দ্য এপ্লিকেণ্ট অভাৰ SMS এণ্ড ইমেইল অৰ্থাৎ আপোনালোকে অনলাইন আবেদন কৰাৰ পিছত যদিহে আপোনালোকক এলিজিবল হিচাপে গণ্য কৰা হয় আপোনালোকক এলিজিবল পোৱা হয় তেতিয়ালে কি কৰিব আপোনালোকক এটা SMS আৰু আপোনালোকৰ মেইলত কি যাব এটা মেইল যোৱা হ'ব বা মেইল পঠোৱা হ'ব যে আপোনালোকে এই যে স্কিম আছে এই স্কিমৰ যদি 2 লাখ হয় 2 লাখ টকা বা 5 লাখ যদি হয় তেতিয়ালে 5 লাখ টকা পাবৰ বাবে আপোনালোকক সক্ষম হোৱা বুলি আপোনালোকৰ মোবাইলত এটা মেইল যাব গতিকে এনেকৈ আপোনালোকে কি হ'ব আপোনালোকৰ যিটো অনলাইন আছে অনলাইনটো কৰাৰ পিছত আপোনালোকে গম পালে যে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি এটা SMS-ৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব যে আপোনালোকে এই যে লোন আছে এই লোন পাবৰ বাবে সক্ষম হৈছে আৰু যদি মেছেজটো নাপায় তেতিয়ালে গম পাব যে আপোনালোকে এলিজিবল নহল লগতে মনত ৰাখিব আপোনালোকে যিটো ট্ৰেক আছে আপোনালোকৰ এপ্লাই কৰাৰ পিছত ট্ৰেকটো কৰি থাকিব মনত ৰাখিব
আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট আৰু বিজনেছ প্লেনটো অলপ ভালদৰে বনাব গতিকে এই ভিডিঅ'টোত ইমানেই আছিল আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'তে কিছু পৰিমাণে হ'লেও উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিঅ'তে কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যদি এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ইউটিউব চেনেলৰ এজন গুৰুত্বপূৰ্ণ সদস্য ল'ব অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই যদি কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম